ভাগৱত তাৎপৰ্য দ্বিতীয় কীৰ্তন ঘোষা কৃষ্ণ। ও মাধৱ বান্ধৱ উদ্ধাৰ কতনো মহিব সংসাৰ মাধৱ বান্ধৱ উদ্ধাৰ কতনো সহিব সংসাৰ কৃষ্ণ বুলন্ত সুকে শুনানি কবচ বাৰয় স্কন্ধৰ জিতাত কৃষ্ণ বিনে নাই অপৰ দেৱ জানিয়া কৃষ্ণৰ পৰিও যাহাৰ আছে পুণ্য অসংখ্যাত পাতে কাম কৃষ্ণ কথাত সেয়েহে কৃষ্ণক বোলয় আপোন শুনিও কৃষ্ণ দেৱতাৰ ভকতে যত লয় গুণ নাম তাহাৰ মালা গাঁঠি অনুপাম পিন্ধন্ত কণ্ঠত কৰি ভকত বন্ধু মাধৱ যিজনে যায় হৰি নাম হেৰি পাছত পুৰে যত দেৱ দেৱী যতে কথিত তাক স্তুতি তাৰ বায়ু পাপ সমস্ত যিটো জনে পুৰে নাম তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎস স্নেহে যেন ধেনু ভজিও জানি হেন হৰি একজনে যদি নাম উচ্চৰে শুনে মান
নামে পাপ সবাৰো হৰে হেনহে আশ্চৰ্য দেৱতা হৰি যাহাৰ নাম লৈলে মাত্ৰ তৰি অনিচ্ছাটো যিটো বিষ্ণু কহে তাহাৰো সমস্ত পাতক দহে প্ৰেমে ভজে যিটো কৃষ্ণৰ পাও কহিব তাহাৰ কত প্ৰভাৱ সংসাৰ গৰ্তে পৰি আছে লোক মোহত অন্ধ নেৰাই দুখ আলোক উজংলে দংশিল প্ৰাণ কৃষ্ণ বিনে কোনে পৰিবে প্ৰাণ যতে দেখা পূজ সমুদায় অস্থিৰ পূজত হবে লুকায় এহি মতে যত বিশ্ব কৃষ্ণতে জানা হবে যায় আতি পাতকিও কৰি হৰিখ ধিয়াৱে কৃষ্ণক এক নিমিষ ভৈল পুণ্য হানি হিও বিচিত্ৰ পবিত্ৰকাৰী কৰে পবিত্ৰ সম্পদ পূজানা নহি সম্পদ জানা আপদকো নহি আপদ পৰম সম্পদ হৰি ভকতি আপদ জানা হৰি বীৰপতি মহাপাপী আতি অধম জাতি তাকো নামে কৰে পবিত্ৰ আতি হেনহে নাম ধৰ্মহীৰুমণি পাপ অৰণ্যৰ যেন অগণি কলিত পৰম উপায় একেদাৰেহি যে শ্ৰীতয়
সুখ প্ৰচুৰ কলিত লোকৰ মলিন মতি উপজয় আন পুণ্য সম্প্ৰতি নামেহে পৰম ধৰ্ম কলিত নামেহে মৰণ সমল বিত হেন জানিতে যা বিষয় শৰীৰ নামক গলত বান্ধা কত পুণ্যে পাই মনুষ্য ইহা বিফল নকৰা মোহনিদ্ৰা এৰি লোৱা চেতন কৃষ্ণৰ সেৱাত কৰা যতন সত্তৰে কৰা পৰলোক কাম দুখীও নিৰন্তৰে ৰাম ৰাম হৰি ৰাম মাধু 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 কৃষ্ণ 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 মহাকৃষ্ণ পঞ্চধৰ শ্ৰীমন্ত শংকৰদেৱ নামমৃত সন্ধানী সত্ৰৰ সংসত্ৰীয়া আইবা সমস্ত আপোনালোক সন্ত মহন্ত গুৰুজনাৰ একান্ত সেৱক আপোনাৰ সব শুদ্ধাত্মা আৰু আপোনাৰ সমক ভাগৱতে মহাভাগৱত বুলিও কৈছে। আমাৰ ইয়াত থকা সকলো শুদ্ধাত্মাই দেউতাৰ মুখেদি আমি বহুবাৰ শ্ৰৱণ কৰিছো। আজি 7টা বছৰে একেৰাহে হৰিকথা শ্ৰৱণ কৰি কৰি নাম সঁচা বাকী সকলো মিছা বুলি গম পালো। আৰু আমি প্ৰত্যেকেই নাম গাই থকা ভকত, নামৰ লগত সম্পৰ্ক কৰে, নাম অঞ্জনীয় বুলি কয়, নামৰ বাদে অইন চিনি নাপায়। গতিকে আপোনাৰ সত তেনেকুৱা একান্ত সেৱক শুদ্ধাত্মা আমি সদায় পুৱাই পুৱাই 7:30 বাজি যোৱাৰ লগে লগে সকলো শুদ্ধাত্মা একত্ৰিত হৈ পৃথিৱীতে প্ৰভুৰ গুণানুকীৰ্তন, প্ৰভুৰ গুণ গৰিমা আলাপ আলোচনা কৰি আমি সকলোৱে নিজানন্দ হৈ থাকো। 24 ঘণ্টা মাত্ৰ প্ৰভুলৈ বাট চাই থাকো, কেতিয়া বৈকুণ্ঠৰ পৰা ৰথ আহিব আৰু মোৰ এই মায়া চোলাটো এৰি চতুৰ্ভুজ চোলা পিন্ধি কেনেকৈ ভকতৰ কাৰণে তৈয়াৰ কৰা বৈকুণ্ঠ নগৰখনলৈ যাত্ৰা কৰিম। এতিয়া আমাৰ মনত মাত্ৰ সেইটোৱে ভাৱনা। আগৰকেইটা জন্মত মুক্তিৰ প্ৰতি স্পৃহা নাছিলে, কিন্তু এইটো জন্মত আমাৰ মুক্তিৰ প্ৰতি স্পৃহা আহি গ'ল। কাৰণ আমাক গুৰুজনে সিদ্ধান্ত দি থৈ গ'ল যে এইবাৰ সেইবাৰ আৰু কি শক্তি আছে মনুষ্য হৈবাৰ। আৰু যেতিয়া মনুষ্য হ'বই নোৱাৰো তেতিয়াহ'লে আমি বৈকুণ্ঠলৈ আমি যোৱাটো ফাইনেল হৈ পৰিছে। তেনে আমাক এবাৰ নামে বৈকুণ্ঠত থৈ আহিব আৰু তেনেকুৱা ধৰ্ম গ্ৰহণ কৰিছো। গতিকে আপোনালোকলৈ ভক্তি ভৰা সেৱা নিবেদন জনালো। গোটেই ভাগৱতৰ 12টা স্কন্ধৰ মূল পাৰমাৰ্থিক তত্ত্ববিলাক, ৰহস্যবিলাক আমাৰ কীৰ্তনত গুৰুজন বস্তুৱে
এই দুজনে কীৰ্তনতে সোমোৱাই ৰাখিছে 12 স্কন্ধৰ ভাগৱতৰ তাৎপৰ্যখিনি। গতিকে আজি আমি পিতৃ আমাৰ নাই, আমাৰ ইতিমধ্যে গোলাঘাটলৈ কালি গ'ল, তেখেতৰ অনুষ্ঠান আছে। গতিকে আজি আমি সকলো শুদ্ধাত্মা একত্ৰিত হৈ আমি অকণমান ভগৱন্তৰ গুণ গৰিমাকে শ্ৰৱণ কৰি আজি কৃতকৃত্য হৈছো। আৰু দেউতাৰ আদৰ্শতে আমি অকণমান আমাৰ মনৰ ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়িছো। আপোনাৰ সন্ত মহন্তই মহিষী আইসকলে সকলোৱে জানে এই কীৰ্তনৰ তাৎপৰ্য অৰ্থ। তথাপিতো আমি আজি অকণমান সময় চৰ্চা কৰিম। এতিয়া আমাৰ গুৰু শংকৰদেৱে ঘোষাৰত লিখিছে, মাধৱ বান্ধৱ উধৰা বাপ, কতনো সহিব সংসাৰ তাপ। আমাৰ এতিয়াৰ পৰা 600 বছৰ আগৰ গুৰুজনলৈ আমি মনত পেলাই দিওঁ যদি ভাৱবাদৰ মাজেদি, তেওঁ মনুষ্য তনু যেতিয়া লৈছিলে কিমান লৰে কালটো তেওঁ পৰমানন্দৰে পাৰ হৈ গ'ল। যেতিয়া সাংসাৰিক হ'ল, প্ৰথম ভাৰ্যা বিয়োগ হ'ল, ইষ্ট কুটুম্বৰ বাক্য ৰক্ষা কৰি দ্বিতীয় বিবাহ পাতিবলগীয়া হ'ল। ক'ত ছমাহ এবছৰ পাম কৰে, ৰজাঘৰীয়া লোকৰ উৎপাতত থাকিব নোৱাৰে। কিমান যে সংসাৰৰ তাপ, ইডোখৰৰ পৰা সিডোখৰত গৈ ঘৰ বনাবলগীয়া হয়, কাম কৰিবলগীয়া হয়। শেষত গৈ তেওঁক খেদা দিছে, কোচবিহাৰ পৰ্যন্ত পাইছেগৈ। কিন্তু তেওঁ হতাশ হোৱা নাছিলে, দেখুৱাইছে মই মনুষ্য, মই ঈশ্বৰ হৈ আহিও, ঈশ্বৰ হৈও মই মনুষ্য তনু লাভ কৰাৰ পিছত ৰামচন্দ্ৰই যিখিনি কৰি থৈ গ'ল, ভগৱান কৃষ্ণই যিখিনি কৰি থৈ গ'ল, আৰু আমাৰ শংকৰদেৱ পৰম গুৰু শংকৰদেৱেও সেই একেখিনিকে কৰি থৈ গ'ল। আৰু তেওঁ লিখা ঘোষাৰে বাল্যকালত তেওঁ বহু লীলা দেখুৱালে। আপুনি গুৰুচৰিত পুথি সকলোৱে পাইছো। তেওঁ গুৰুৱেও তেওঁ থৰ ললে, এইখিনি কথাও আমি পাইছো। কাৰণ তেওঁ যে কৃষ্ণই শংকৰ পুথিয়ে পাজিও পাইছো। গতিকে জগতৰ ঈশ্বৰী গুৰু হিচাপে আহি আমাক এই পৃথিৱীৰ মৃত্যুৰ কথাবোৰ ক'লে যে তোমালোকৰ মনুষ্য তনু লাভ কৰি আছে, মোৰে অংশ তোমালোক। গতিকে গুৰুৱে ভগৱন্ত মাধৱক মা শব্দে লক্ষী ধৱ শব্দে ধাৰণ কৰোঁতা, সেই মাধৱক কৈছে মাধৱ বান্ধৱ উধাৰা বাপ, যে কতনো সহিব সংসাৰৰ তাপ। কিমান সহিম আৰু, কাৰণ মৃত্যুলৈ আহিলেই তাপ ভুগিবই লাগিব। ৰামচন্দ্ৰই যিমান তাপ ভুগিছিলে আপুনি মই ভোগা নাই। স্বয়ং দাপৰ যুগত কৃষ্ণই যিমান তাপ ভুগিছিলে, কাৰাগাৰত জন্ম, নন্দৰ ঘৰত লালন পালন, নিজৰ মাতৃৰ পান দুগ্ধ পান কৰিবলৈ পোৱা নাই, কম তাপ নেকি? নন্দৰ গোৱালতে থাকোতো শান্তি নাই, কংসই পীড়িত দৈত্য দানৱসকলে পুতনাসকলে কিমান কি কৰি মাৰিব বিচাৰিছিলে, তেওঁ কম তাপ নেকি? আকৌ আহি কংসক বধ কৰিবলগীয়া হৈছে, মালবিলাৰ লগত যুঁজিবলগীয়া হৈছে। কিন্তু আপোনাৰ মোৰতো সেইখিনি হোৱা নাই। তথাপিতো আমাৰ হৈ গুৰুজনে লিখি থৈ গ'ল, তোমালোকেও প্ৰতিটো ক্ষণতে মাধৱক প্ৰাৰ্থনা জনাই থাকিবা। কাৰণ তোমালোকৰ বিষয়ত পৰি গলা, তোমাৰ পত্নী পুত্ৰ নাতি নতিনে স্নেহ পাশত তোমালোক মায়ের থকাৰ কাৰণে স্নেহ পাশত আবদ্ধ হৈ আছা। স্নেহ পাশত আবদ্ধ হৈ থকাৰ কাৰণেই তোমালোকৰ মোহ হব, দুখ হব, তাপ হব, খেদ আহিব। এতিয়া আমাক সেই সংসাৰখনৰ প্ৰতি কেনেকৈ বৈৰাগ্য আনিব পৰা যায় তাৰ উপায়বিলাক ভাগৱতত দিলে। আৰু দি শেষত তাৎপৰ্যত লিখিছে ঘোষা আমাৰ শংকৰদেৱে, উপায়টো তোমালোকক দি দিলো, কিন্তু উপায়টো ভালকে তোমালোকে যদি
উপদেশটো পালন কৰা, তেতিয়া তোমালোকে এই তাপৰ পৰা পৰিত্ৰাণ পাবা। কাৰণ সেইটোৱে হ'ল নাম। নাম যদি তোমালোকৰ আখৰ ওপৰেদি উফলিব, নামে তোমাৰ সংসাৰৰ তাপ আঁতৰাই দিব। তাকে বিচাৰিছে আমাক গুৰুজনে। গতিকে আমাৰ প্ৰত্যেককে হয়তো তেওঁ এটা মেছেজ দি থৈ গৈছে যে তোমালোকো মাধৱক প্ৰাৰ্থনা জনাই থাকিবা। সংসাৰত তাপ হবই, তাপবিলাকৰ পৰা কুন্তীয়ে যেনেকে যিমান তাপ আছে মোকে দিয়া, সেই বৰটো দিয়া। কাৰণ তাপত তোমাৰ নাম ওলাই আৰু তুমি আহি মোক ৰক্ষা কৰা। সম্পদৰ কালত তোমালোক মোৰ মনতো নপৰে আৰু তুমিও নাহে। গতিকে তেনেকুৱা সম্পদ মোক নালাগে, মোক আপদ লাগে, মোক তাপ লাগে। আমাক কুন্তীৰ নিচিনা হবলৈ কৈছে। আমি অকমান তাপ পালে হতাশ হওঁ, সেইটো নহবলৈ কৈছে। প্ৰভুক কবলৈ কৈছে আমাৰ সংসাৰৰ তাপবিলাক তুমি সহিব পৰা গুণটো দিয়া আৰু উধাৰি লৈ যোৱা প্ৰভু। কাৰণ কৰ্মফল মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। আপোনাৰ সব গুণী জ্ঞানী, তথাপিতো হৃদয়ৰ কথাবিলাক কৈ ভাল লাগে। কাৰণ ময়ো আপোনালোকৰ দাস, একেখন পৃথিৱীতে আছো। আপোনাৰ মোৰ সকলোৰে মনবিলাক মিলি গৈছে। সেইকাৰণে আমি সদায় নিতে নিতে শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰিছো। একেটাই মন। আগত বিভিন্ন জেগাত ঘূৰি ফুৰিছিলে, এতিয়া কিন্তু আমি একত্ৰিত হৈ হৰি গুণ চৈত্য লীলা চৈত্য শ্ৰৱণ কৰিবলৈ সুবিধা লাভ কৰিছো। পদলৈ যাওঁ। শুকমুনিয়ে ৰাজা পৰীক্ষিতৰ আগত একেবাৰে শেষত ফাইনেল কথা কি কৈছে? বুলন্ত হুকে শুনা নিপবৈজ্য 12 স্কন্ধৰ জিতাপূজ্য কৃষ্ণ বিনা নাই পৰদেৱ জানিয়া কৃষ্ণক কৰিছে। পৰীক্ষিতক ফাইনেল সিদ্ধান্ত দিলে যে কৃষ্ণ বাদে আৰু অপদেৱতা অইন কোনো নাই। কৃষ্ণই মুখ্য দেৱতা, কৃষ্ণক পুজিলে পূজা সমস্ত হয়, পৃথকে পুজিলে কেউ নলয়। সেই পৰীক্ষিত, গতিকে তুমি কৃষ্ণৰ সেৱা কৰা, কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা, কৃষ্ণক সেৱা কৰা। কৃষ্ণৰ বাদে আৰু সংসাৰত কোনো নাই। আৰু পৰীক্ষিত ৰজাইও ভাগৱত মাত্ৰ এবাৰে 7 দিন 6 ৰাতিয়ে শ্ৰৱণ কৰিলে। তেওঁ গোটেই ভাগৱতৰ তাৎপৰ্যটো বুজি পালে। পৰীক্ষিত ব্ৰহ্মজ্ঞান লাভ আপোনালোকে ভাগৱতৰ দ্বাদশত পঢ়িছে। তেওঁ সকগুৰুক কলে, গুৰুদেৱ মই আৰু ভাগৱত শ্ৰৱণ নকৰো, মই আৰু এবাৰ যদি ভাগৱত পঢ়ো মনৰ খেলি মেলি হব। বোলে কি বুজিলা তুমি? মই বোলে বুজিলো, ফাইনেল বুজিলো, আৰু মই তাত বুজিবলৈ বাকী নাই। বোলে কোৱাচোন? মই ভাগৱতত মাত্ৰ 2টা বস্তু লাভ কৰিলো। এক হ'ল ভগৱন্তৰ কৃষ্ণ ৰূপটো লাভ কৰিলো, অৰ্থাৎ সাকাৰ কৃষ্ণক তেওঁ পৰিচয় হ'ল। মৃকেন্দ্ৰৰ পুত্ৰক মাকেন্দ্ৰই মায়া দৰ্শনত যেনেকৈ বালমুকুন্দৰ ৰূপ আৰু কলো মই গোটেই ভাগৱতখনত মাত্ৰ কৃষ্ণ শব্দটোৰ অমূল্য তাৰ অনন্ত মহিমা সম্পৰ্কে গম পালো। গতিকে গুৰুদেৱ মই আপোনাৰ চৰণত সেৱা ধৰিছো। দেহ এৰিবৰ সময়ত কৃষ্ণ ৰূপটো যেন মই হৃদয়ত স্মৰণ কৰাৰ লগে লগে দৰ্শন পাওঁ আৰু মোৰ মুখত কৃষ্ণ শব্দটো উচ্চাৰণ হয়, আৰু সেই সময়তে মোৰ প্ৰাণ বায়ু উৰি যাওক। মোক এই আশীৰ্বাদ কৰি বৰকন দিয়ক। তেতিয়া সকলো আনন্দ সীমা নাই। সকলোৱে তেওঁক সেই আশীৰ্বাদ প্ৰদান কৰিলে। ভিক্ষুকসকলক লগত লৈ তেওঁ সত্যলোকলৈ যাত্ৰা কৰিলে। এতিয়া সেই পৰীক্ষিতক কোৱা চলে আমাকে কৈছে গুৰুজনে যে শুকমুনিয়ে নিপবজ্য পৰীক্ষিতক এই কথাটোকে কলে যে কৃষ্ণৰ বিনা আৰু অপৰদেৱ নাই, সেইকাৰণে তুমি কৃষ্ণৰ চৰণত সেৱা কৰা। আৰু ভকতক প্ৰশংসা কৰি লিখিছে, যাহাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে কাণ কৃষ্ণ কথাত। চবেই কৃষ্ণ কথাত কাণ পাতিব নোৱাৰি। যাৰ পুণ্য অসংখ্য হ'ব লাগিব, পৰ্বতৰ আকাৰ পুণ্য থাকিব লাগিব।
প্ৰভুৰ প্ৰসাদ পাই থাকিব লাগিব, সেইজনেহে কৃষ্ণ কথাত কাণ পাতিব। এই কথাটো কৈছে আমাৰ গুৰুজনে কীৰ্তন আৰম্ভ কৰিছে। সেহিছে কৃষ্ণক বোলে আপোন, সেইজনেহে কৃষ্ণক হৃদয়ৰ বস্তু কৃষ্ণ আপোন বুলি ভাবে। শুনিও কৃষ্ণ দেৱতাৰ গুণ বিলাকৰ কথা ইয়াত বৰ্ণনা কৰিছে। ভকতে যত লয়ে গুণ নাম, তাহাৰ মালা গান্ধী অনুপাম, ইন্ধন্ত কণ্ঠত কৰি উৎসৱ, সেনছে ভকত বন্ধু মাধৱ। আপোনাৰ হবক দেখুৱাইছে। আপোনালোকে খাওঁতে উঠোতে বহুতে শয়নে সপনে ভোজনে গমনে কেৱল কৃষ্ণ ৰাম হৰি গোপাল গোবিন্দ উচ্চাৰণ কৰি থাকে। সকলোতে ঈশ্বৰ আছে বুলি আপোনালোকে গম পাই গল। মোৰ স্বামী হিয়াত ঈশ্বৰ আছে, মোৰ পত্নী হিয়াত ঈশ্বৰ আছে, পুত্ৰ হিয়াত ঈশ্বৰ আছে, বোৱাৰী হিয়াত ঈশ্বৰ আছে, নাতি নতিনা বিলাকৰ হিয়াত ঈশ্বৰ আছে, ঘৰত পঢ়া কুকুৰটো গাত ঈশ্বৰ আছে, মেকুৰীটো গাত ঈশ্বৰ আছে, বালিছে সেইটো গাত ঈশ্বৰ আছে, হাতীটো গাত ঈশ্বৰ আছে, গছ গছনি বিলাকৰ গাত ঈশ্বৰ আছে, চৰাই চিৰিকটি বিলাকৰ গাত ঈশ্বৰ আছে, জলত বাস কৰা কীট পতংগৰ পৰা আদি কৰি মাছ পুঠিলৈকে সকলোৰে গাত ঈশ্বৰ আছে। সেইকাৰণে জগতখনকে আপোনালোকে হৰিময় দেখিবলৈ আৰম্ভ কৰি দিছে। আৰু কৃষ্ণ নাম অবিৰাম অবিশ্ৰাম আপোনালোকে লৈ থকাৰ কাৰণে আপোনালোকে লোৱা নামবিলাক সদায় নিতে নিতে ভগৱন্তই মালা তৈয়াৰ কৰে। আৰু সেই মালাবিলাক পিন্ধি ভগৱন্তে বৰ আনন্দ পায়। ইয়াত কৈছে গান্ধী অনুপাম, তাহাৰ মালা গান্ধী অনুপাম, ইন্ধন্ত কণ্ঠত কৰি উৎসৱ, সেনকে ভকত বন্ধু মাও। সেইজন ভকতহে ভগৱন্তৰ বন্ধু। ভগৱন্তই সেইজন ভকতৰ লগত প্ৰতিটো ক্ষণতে বন্ধুত্ব ৰক্ষা কৰি থাকে, কাৰণ তেওঁ নাম লৈ থাকে। নাম লোৱা ভকতক ভগৱন্তে বৰ ভাল পায়। যে আমাকে সাহস দিছে, তোমালোকেও নাম লৈছা, তোমালোককো ভাল পাব। খালি অবিৰাম লবলৈ আৰম্ভ কৰা, অবিশ্ৰাম লবলৈ আৰম্ভ কৰা, নিৰন্তৰে লবলৈ আৰম্ভ কৰা, সততে লবলৈ আৰম্ভ কৰা। কাৰণ মাজে মাজে যদি নাম আগবেলা পাছবেলা কৰি দিয়ে, তেতিয়া মালাডাল দেখিবলৈ বেয়া হব। অত দুপাহমান ফুল বাট এচুৱাত নাই, অত দুপন সেনেকুৱা ফুলৰ মালা কোনোবাই পিন্ধিব জানো? মালাডাল তেনেকৈ আপুনি মই পেলাই দিওঁ, এইডাল ফুল দুপানে তিনিপাহে আছে, এইডাল সূতাডাল কি কৰিবলৈ থাকিব, পেলাই দিয়ক বেলেগ ধৰক। গোটেই মালাডাল যেতিয়া ফুলেৰে আবৃত হৈ থাকিব, সেনেকুৱা মালা চবেই কিনিবও পিন্ধিব। আমাৰ যেনেকৈ আপোনাৰ বিবাহত আমি পিন্ধাও, ঠিক তেনেকৈ ভগৱন্তই তেনেকুৱা মালা বিচাৰিছে আপোনাৰ মোৰ পৰা সম্পূৰ্ণ। আৰু কলিযুগৰ ভকতক সেইকাৰণে আমাক দি থৈ গল, ইয়াত সম্পূৰ্ণ মালা নহলে অসুবিধা হব। এইটো ঘোৰ কলিযুগ। এতিয়া সেই মালা কৃষ্ণ নাম অবিৰাম অবিশ্ৰাম নিৰন্তৰে আপোনাৰ সবৰ গুণ গৰিমা বিলাকো ইয়াত লিখিছে, আপোনালোকৰ শক্তিবিলাক লিখিছে। যিজনে যায় হৰি নামক সেৱী, পাছত ফুৰৈ যত দেৱ দেৱী। যিসকলে যাওঁতে ভগৱন্তৰ নাম উচ্চাৰণ কৰি যায়, কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম, কিছুমানে উচ্চাৰণ কৰি যায়, কিছুমানে মনে মনে লৈ যায়। বাৰু একেটাই কথা, ভগৱন্তৰ অন্তৰ্যামী সকলো বুজি থাকে। আৰু তেনেকুৱা ভকতৰ পাছে পাছে দেৱ দেৱতাসকলে ত্ৰুটি কৰি যায় বুলি কৈছে। অল্প আপোনালোকৰ শক্তি প্ৰভাৱ পাৱাৰ দিব্য শক্তি প্ৰদান আছে বুলি গম পাই সকল ভকতৰ ওপৰত ভগৱন্ত প্ৰসাদ কৰিছে। গতিকে তেনেকুৱা ভকতৰ পিছে পিছে দেৱতাসকলে ত্ৰুটি কৰি যায়। দেৱতাসকলেও ভাবে যে আমাৰ ধৰক পোনপটীয়াকে ঈশ্বৰে গ্ৰহণ নকৰিব পাৰে, কিন্তু এইসকলৰ ভকতৰ পদৰেও যদি ল'ব পাৰো, ভগৱন্তই আমাক অকণমান কৃপা কৰিব বুলি ভাবে। গতিকে সেইকাৰণে দেৱতাসকলে ত্ৰুটি কৰি যায় বুলি কৈছে। আপোনালোকৰ শক্তিবিলাকে দেখি দিছে, কিন্তু সততে নাম লৈ যাব লাগিব, তেতিয়াহে আকৌ দেই আমাক সেইটোও দিছে। আকৌ দিছে পাৱাৰ লিখি দিছে, যতেক তীৰ্থ তাক স্তুতি কৰোঁ, তাৰ বায়ু পাপ সমস্ত সৰৈ। যিমান বিলাক কাশী গয়ে বন্ধু মথুৰা কুৰুক্ষেত্ৰ
সকলো এই তীৰ্থ বুলি যিবিলাক আছে, গোটেই তীৰ্থবিলাকে স্তুতি কৰি যায় বুলি কৈছে। সেনেকুৱা ভকতৰ পিছে পিছে আপোনালোকৰ। আৰু আপুনি লোক ৰামকৃষ্ণ অবিৰাম অবিশ্ৰাম নিৰন্তৰে সতত সৰ্বক্ষণতে উচ্চাৰণ কৰি থকা ভকতজন যেনিয়ে যায়, তেওঁ গাত লগা বায়ুৱে পিছে পিছে বহুত দূৰলৈকে পাপবিলাক হৰণ কৰি লৈ যায়। ইমানেই শক্তি, আপোনালোকৰ দেহটোৰ ইমান শক্তি, সেই দেহটোত বায়ুৱে আহি স্পৰ্শ কৰে আৰু সেই বায়ু পবিত্ৰ হৈ পিছত গুচি যায় আৰু গুচি গৈ যিমান দূৰলৈকে বায়ুৱে বহুত পাপ হৰণ কৰে। সেইটো কৈছে তাৰ বায়ু পাপ সমস্ত হৈ ভকতজনৰ নাম লৈ যোৱা ভকতজনৰ ইমান মহিমা। যিটোজনে ফুলৈ নাম উচ্চাৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি, আৰু তাতকৈ বেছি পাৱাৰ দিলে এতিয়া দেখুৱাই দিছে আপোনালোকে নাম উচ্চাৰণ কৰি থাকে। সেইকাৰণে বোলে ভগৱানে কৈছে মই সেইজন ভকতৰ পিছে পিছে যাওঁ। নাম উচ্চাৰণ কৰি থকা ভকতজনৰ দেই, অকল হৰণ ভজন লোৱা ভকতজনৰ পিছে পিছে নাযায়। বা আপুনি ডাঙৰ পদবীত আছে, আপোনাৰ পিছে পিছে আপোনাৰ চামচাবিলাকহে যাব পাৰে, কিন্তু আপোনাৰ ভগৱন্ত নাযায়। সেইকাৰণে পদৰ ইন্দ্ৰপদ, ব্ৰহ্মপদ, পদাধিকাৰ এইবোৰ চব মিছা। নাম যাৰ মুখত থাকে সেইজনে সঁচা। আপুনি আমাক আজি 7 বছৰ দেউতাই এইবিলাক চিনাকি কৰি দিছে। সেইকাৰণে যাৰ মুখত নাম আছে তেওঁ সেৱা কৰিবলৈ কৈছে, তেওঁৰ লগত কৃষ্ণ থাকে। যাৰ মুখত নাম নাই সেইজনক সেৱা কৰি লাভ নাই, সেইজন আত্মঘাতী। হৰিক ভজি হৰি নাম নলয় সাক্ষাৎ, আপোনাকো আপুনি কৰিলে আত্মঘাত। আত্মঘাতীক সেৱা কৰিলে কিডাল হ'ব? এতিয়া সেইটোকে কৈছে, এতিয়া উদাহৰণ দি বুজাইছে। বৎসক স্নেহে যেন ধেনু ধাই, পোৱালিটোৰ কাৰণে গাইজনীয়ে যেনেকৈ স্নেহতে চেলেকি মেলিকি ঘূৰি ফুৰে, অকমান আঁতৰি গলে পিছে পিছে দৌৰি যায়, ঠিক তেনেকৈ ভগৱন্ত কৃষ্ণই ভকতৰ পিছে পিছে ভকতে নাম সদৃশ পোৱালি লৈ যায়, গাই সদৃশ কৃষ্ণই সাম্বা সাম্বা কৰি পিছে পিছে দৌৰে বুলি কৈছে। ইমানেই নাম গোৱা ভকতৰ শক্তি লাভ কৰে পৃথিৱীত থাকোঁতে। আকৌ কৈছে একজনে যদি নাম সমৰৈ, কোনে মানে পাপ সবাৰো হৰৈ। এজনে মাত্ৰক লাগে। আপোনালোকৰ নিচিনা আমাৰ এতিয়া সহস্ৰজন আমাৰ নাম অমৃতত আছে, বাহিৰতো আছে একশনীয়া ভকত। কোনোবাই যদি নাম উচ্চাৰণ কৰা ভকত ডাকি বোলো ৰাম ৰাম, সেইজন ভকতক গুৰুজনে প্ৰশংসাও কৰিছে। য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত কীৰ্ত প্ৰতংগ পুত্ৰ ঠাকুৰে পবিত্ৰ, তেনেকুৱা ভকত। একজনে যদি নামসমূহ ৰাম বুলি কৈ দিছে, কৃষ্ণ বুলি কৈ দিছে, সেই শব্দটো যিমান দূৰলৈকে গৈছে, শুনে মানে পাপ সবাৰো হৰৈ। শুনা সকলৰো পাপ নাইকিয়া হৈ যায়। ইমান পাৱাৰফুল নাম ধৰ্ম। কলিত আমি একেবাৰে ঢাকন খুলি দিলেহি আমাক গুৰুজনে, আৰু আমি পাই যদি ইয়াক কৰিব নোৱাৰো আৰু তেতিয়া আৰু মনুষ্য জন্ম লোৱা সাৰ্থক নহব। আদি সত্য যুগত ঢাকন দিছিলে, খুলিছেহি ঢাকন কলি যুগত। বাকী মাজৰ দুটা যুগ এনেই গ'ল, টাটা যুগ দাপৰ যুগ। সেইকাৰণে দাপৰ যুগত টাটা যুগত অস্ত্ৰ অৱতাৰ হ'বলগীয়া হ'ল, কাৰণ নামবোৰ ধৰ্ম নাছিলে সেই সময়ত। কিন্তু নাম ধৰ্মটো হিচাপে প্ৰকাশ পাইছে কলি যুগত। তাক বাকচত ভৰাই ৰাখিছিলে, গুপ্ত কৰি ৰাখিছিলে আদি সত্য যুগত। সেইটোকে কৈছে কৃষ্ণ সূৰ্য ভলন্ত নাম ধৰ্ম কৰিলা বিধি। আমাৰ শংকৰদেৱো সেইকাৰণে বস্তু প্ৰকাশত লিখিছে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে মমিতৰণ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কবেশী। গতিকে ইমানেই শক্তি। আৰু শক্তি লিখিছে নামৰ। সেনসে আশ্চৰ্য দেৱতা হৰি, যাহাৰ নাম লৈলে মাত্ৰ তৰি। সেইটোহে আচল আশ্চৰ্য ঈশ্বৰৰ হৰি, যাৰ নাম লোৱাৰ লগে লগেই তৰি যায়।
কম পাৱাৰ নেকি? গোটেই জীৱনটো মহাপাপ কৰিলে আৰু একবাৰ মাত্ৰ ৰাম বুলি কৈ দিলে তই গ'ল। ইমানেই পাৱাৰফুল নাম। কাৰণ গোটেই জীৱনটোত কৰা, অনন্ত কোটি জীৱনত কৰা পাপ নিমিষতে জ্বলাই ভস্ম কৰি দিয়ে। ইমান শক্তিশালী নাম ধৰ্ম। পিছত লিখিছে অনিচ্ছাটো যিটো বিষ্ণুক কহে, ইচ্ছা নাই, অনিচ্ছাটো যদি বিষ্ণুক কহে তাহাৰ সমস্ত পাতক দহে, তেওঁৰ পাপ নাইকিয়া হ'ব। এতিয়া আপোনালোকৰো কথা লিখিছে, প্ৰেমে ভজৈ যিটো কৃষ্ণৰ পাও, কহিব তাহাৰ কত প্ৰভাৱ। আপোনালোকৰ প্ৰভাৱ বোলে কি কম আৰু। প্ৰেমে ভজে যিসকলে কৃষ্ণৰ চৰণ, সেইসকলৰ যে কিমান প্ৰভাৱ। এতিয়া আমাৰ কিছু লোকৰ কি গতি হৈছে কথাটো লিখিছে, কি কাৰণে কি দুখত এনেকুৱা হৈছে। সংসাৰৰ গৰ্তে পৰি আচৰি লোকক মোহতে অন্ধ নেৰাই দুখ ভোগ। এই যিবিলাক গৃহ, আপুনি মই বা লাখ লাখ কোটি কোটি গৃহবাসীসকলৰ কথা কৈছে। এটা গাঁত বুলি কৈছে, আপোনালোকে আশ্ৰমলৈ পৰিণত কৰিছে আৰু কিছুমানে সেই গাঁততে সোমাই আছে। যিসকলে এতিয়াও প্ৰভুক চিনি পোৱা নাই, গুৰুক চিনি পোৱা নাই, গুৰু উপদেশবিলাক ভালকৈ আলাপ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰি লোৱা নাই, নাম সঁচা বাকী চব মিছা, তেনেকুৱা এচাম লোক আছে বুলি কৈছে 99%। সেইসকলৰ সম্পৰ্কে লিখিছে, তেওঁলোকে কিহৰ দুখত এইটো হৈছে সেইটোও লিখি দিছে। সংসাৰৰ গৰ্তে পৰি আছে লোক মোহতে অন্ধ নেৰাই দুখ সুখ। সেইসকল মোহত পৰি গ'ল, স্নেহপাশত আবদ্ধ হ'ল, সেইকাৰণে তেওঁলোকৰ দুখ আৰু সুখ আঁতৰি নাযায়। আকৌ তেওঁলোকক কি হ'ল, কোনফালৰ পৰা আৰু মেৰিয়াই মেৰিয়াই মোহতে কাল ভুজংগে দংশী লৈ প্ৰাণ। কাল সৰ্পে কাল ভুজংগে, কাল সৰ্প সময়ে তেওঁলোকক প্ৰাণ হৰণ কৰিছে বুলি। কাল ভুজংগে দংশী লৈ প্ৰাণ। কৃষ্ণ বিনে কোনে কৰিবে প্ৰাণ, কৃষ্ণৰ বাদে আৰু কোনে প্ৰাণ কৰিব পাৰে। ইতিমধ্যে গৰ্তত সোমাই গ'ল, গৰ্তৰ পৰা কৃষ্ণৰ বাদে অন্য উদ্ধাৰ কৰিব পৰা অইন কোনো দেৱতাই নাই সংসাৰত। কৃষ্ণৰ ভক্তিটো আৰু এটা উদাহৰণ দি বুজাব বিচাৰিছে। যতেক দেখা খোজ সমুদায়, যিমান বিলাক জীৱ জন্তু মানুহ দেৱতা সকলোৰে খোজবিলাক চোৱা, দেৱতাটো খোজ দেখিবলৈ নোপোৱা। ষষ্ঠীৰ খোজতো হবে লুকাই। ষষ্ঠীৰ খোজটোৱে হ'ল চবতকৈ ডাঙৰ। পৃথিৱীত অইন জীৱ জন্তু খোজবিলাক ষষ্ঠীৰ খোজত লুকাই যায় যেনেকৈ, এই মতে যত বিশ্ব সমস্ত গোটেই জগতখনে কৃষ্ণতে জানা হবে যায় অস্ত, কৃষ্ণতে সকলো অস্ত যাব। আৰু শেষান্তত সেইটোৱে হ'ব, ভাল বেয়া সকলোখিনি ভগৱন্তৰ গৰ্ভতে লৈ পুনৰ তেওঁ নিৰ্দেশ যাব, যেতিয়া প্ৰলয় হ'ব, প্ৰলয়ৰ শেষত। আকৌ আপোনালোকৰ নিচিনা জীৱবিলাকে নিশ্বাসত বাল হ'ব, বেলস্তুতি। এই হ'ল ভগৱন্তৰ লীলা। অতি পাতকীও কৰি হৰিছ, ধিয়াঐ কৃষ্ণক এক নিমিষ। নিমিষটো শব্দ আমাৰ দেউতাই বৰ ধুনীয়াকৈ বুজাই দিছে। চকুত মুদি আৰু মেলি দিয়া যিকণ সময় সেইকণকে নিমিষ বুলি কয়। গতিকে মহাপাপী জনেও যদি এক নিমিষ কৃষ্ণক ধিয়াওৱে, সময়টো বান্ধি দিছে চাওকচোন, চকুটো মুদি মেলি দিয়া যিকণ সময় সেইকণকে নিমিষ বুলি কয়। সেনেকুৱা সময় অকমান যদি কৃষ্ণক ধিয়াইছে, সেইজনো কি হৈ যাব বুলি কৈছে, ভৈল্য পুণ্যশালী সি বিচিত্ৰ, বিচিত্ৰকাৰী কৰি প্ৰবৃত্ত। এক নিমিষ মহাপাপীয়ে যদি ধিয়াই,
তেতিয়াও তেওঁ পুণ্যশালী হ'ব, বিচিত্ৰ হৈ যাব, মানে পবিত্ৰ হৈ যাব। আৰু তেনেকুৱা পবিত্ৰ কাৰীকো কৰে পবিত্ৰ। কম ধুনীয়া কথা লিখিছে নেকি? পবিত্ৰ কাৰীকো কৰে পবিত্ৰ। যেনেকৈ সুশীল বামুণৰ লগত বাৰ্তালাপ কৰাৰ পাছত চন্দ্ৰায়ণীয়ে ভাবিলে যে মহাপাপীটোৱে ইন্দ্ৰকেই হত্যাকৰ্তা বুলি ভাবিছে। মই ভাবিছিলো কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিকৰ মূৰ্তি তৈয়াৰ কৰি তেওঁ গা ধোৱাৰ আগতো সেৱা কৰিছে, কিন্তু এওঁ একো দেৱতা ইন্দ্ৰ দেৱতাৰ গুণ গৰিমাৰ কথা ক'লেই স্বৰ্গৰ ভোগবিলাসৰ আশা কৰিলে যেনেকুৱা মহাপাপী এটাৰ লগত বাৰ্তালাপ হ'ল। গতিকে মই মহাপাপ কৰিলো, বাহিৰখন মই পবিত্ৰ কৰিবৰ কাৰণে 108টা বুৰ মাৰিলো, কিন্তু মই হৃদয়খন পবিত্ৰ হোৱা নাই। এতিয়াও মোৰ ভাৱটো গৈ আছে তালৈ। গতিকে ভাৱটো দূৰ কৰিবৰ কাৰণে মই নাম জপ কৰি আছো। সেই সময়ত নাম জপ কৰি থকাৰ অৱস্থাতেই নাৰদে গৈ দৰ্শন পাইছে। নাৰদৰ লগত বাৰ্তালাপ কৰিলে, কৰাৰ পাছত নাৰদ আচৰিত হৈ গল যে জাতক চণ্ডাল তেওঁ কিন্তু মহাভাগৱত। গতিকে এগৰাকী মাতৃ ঈশ্বৰ একান্ত সেৱিকা 7 বাৰ প্ৰদক্ষিণ কৰিলে, ঘূৰি সেৱা কৰিলে আৰু নাৰদ গুচি গল। সেইকাৰণে কৈছে পবিত্ৰ কাৰীকো কৰে পবিত্ৰ। নাম লোৱা ভকতজন ইমান আপোনালোকক দেখুৱাই আছে। আপোনালোকে জগতক সকলোকে পবিত্ৰ কৰিব। সেইটো কাৰণে গুৰুজনে কৈ থৈ গল, য'ত থাকে মূল ভক্ত উদাৰ চৰিত, কীট পতংগক তথা কৰে পবিত্ৰ। কীট পতংগ পৰ্যন্ত আপোনালোকে পবিত্ৰ কৰিব পৰা শক্তিটো লাভ কৰি আছে, কাৰণ মুখত আপোনালোকৰ নাম আছে। আৰু তেনেকুৱা ভকতজনে কেনেধৰণে জীয়াই থাকে সংসাৰত? সম্পদকো জানা নহি সম্পদ। ধন টকা পইচা গাড়ী ঘোঁৰা এইবিলাক সম্পদ নহয়। জানা আপদকো নহি আপদ। বেমাৰ আজাৰ অপাৰেশ্যন এইবিলাকো তাৰ কাৰণে আপদ নহয়। গাড়ী ঘোঁৰা ধন টকা পইচাও সম্পদ নহয়। বেমাৰ আজাৰ সমস্যা এক্সিডেণ্ট এইবিলাকো তেওঁৰ কাৰণে আপদ নহয়। তেওঁ কেনেকুৱা ভাৱত থাকে? পৰম সম্পদ হৰি ভকতি। প্ৰতিটো খনতে যে নাম তেওঁৰ মুখত আছে, এইটোকে তেওঁ পৰম সম্পদ বুলি ভাবে। প্ৰভুৱে মোক প্ৰসাদ দিছে, প্ৰভুৰ কৃপাতহে মোৰ মুখত নাম আছে, আৰু এই প্ৰসাদ যেন মোক ভগৱন্তে সদায় দি থাকে, এই কাম কৰি থাকে। আৰু আপোনাৰ খবৰ দৰে সন্তৰ সংগত লৈ গুণৰ প্ৰভুৰ গুণগান গাই থাকে। ভকতজনে তেনে ভাৱেই থাকে বুলি কৈছে। তেওঁ আপদ বিলাককো আপদ বুলি নাভাবে। তেওঁ কিন্তু কৈছে পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। যেতিয়া হৰিনাম মুখত নোলায় তেওঁ বৰ এই সময়কণ মই প্ৰভু চিন্তা নকৰাকে, প্ৰভু নাম নোলোৱাকে কেনেকৈ পাৰ হৈ গল, সেইটোক লৈ তেওঁ চিন্তিত হয় আৰু নাম জপ কৰে। আপদ জানা হৰি বিৰকতি। এই সময়ত মোক কিয় বিৰকতি আহিলে, অইন চিন্তা অইন ভাৱনাই মোক কেলে নাম জপৰ পৰা আঁতৰাই ৰাখিলে, এনেকুৱা ভাৱনাই তেওঁক আমনি কৰে। আৰু তেওঁ দুগুণে নাম লৈ সেই গেছ হোৱা জেগাখন, খালী জেগাখন ভৰ্তি কৰিব কাৰণে চেষ্টা কৰে। পিছত কৈছে যে মহাপাপী আদি অধম জাতি তাকো নামে কৰি পবিত্ৰ। যিমান যিমান মহাপাপী আছে, অধম জাতি আছে, সকলোকে নামে পবিত্ৰ কৰিব। আৰু কৈ দিলে ভোকে পৰীক্ষিতক, সেনকে নামৰ ধৰ্ম শিৰোমণি। সেইকাৰণে নাম ধৰ্ম শিৰোমণি। পাপ অৰণ্য যেন অগণি। পাপ অৰণ্য, পাপক অৰণ্যৰ লগতে আহিছে। অৰণ্যক যেনেকৈ হাবি জংঘল যিমানেই ডাঙৰ পৰ্বতৰ কাৰণে চাদৰ লাগে, জুই লগাৰ লগে লগে ভস্ম হৈ যায়, ঠিক পাপৰ যিমানেই দমে দমে পাপ নাথাকক লাগে, একবাৰ যদি ভগৱন্তৰ নাম মুখত উচ্চাৰণ হৈ গল, সকলো পাপ ভস্ম হৈ গল। ইমানেই পাৱাৰ। পৰীক্ষিতক কৈ আছে খুব গগুৰ। কলিত পৰম উপায় নাম যোগ ভাগ কৰি দিলে।
আদি সত্য সত্য কাথা দাপৰ কলি কলিত আৰু ভগৱন্তৰ নামৰ বাদে কলিত পৰম উপায় নাম একেদায়ে হিজৈতিত্বৰ কাম কলিত নামৰ বাদে আৰু এনেকো উপায় নাই আৰু সেই নাম যদি কোনোবাই বিৰাম বিশ্ৰাম লৈ থাকে তেওঁ তিনিটা কাৰ্যসিদ্ধি হ'ব লগত নিমিষতে নাম উচ্চাৰণ কৰাৰ লগে লগে কি হয় তাকো বুজাই দিছে উপজয় পুণ্য পাপৰ দুখ হুৱে দুখ লগালগ পুণ্যবিলাক অবোধয় হ'ব নাম লোৱা জনৰ পাপবিলাক নাইকিয়া হৈ যাব মনৰ পৰা নিলয় মহামুখ্য সুখ পশু সংসাৰ কৰ্মবন্ধৰ পৰা মুক্তি লাভ কৰিব অলপ অলপকে মুক্তি দুৱাৰবিলাক খোল খাই যাব গাঁঠিবিলাক খোল খাই যাব নহয় সেইটোকে কৈছো নিলৈ মহামুখ সুখ প্ৰচুৰ মিলিব কৰ্মবন্ধৰ পৰা তেওঁ লাহে লাহে খোল খাব আৰু সুখ আনন্দত ক'ব সেইজনক মাধৱ গুৰুৱে নামঘোষাত লিখিলি ৰামকৃষ্ণ নামৰ পৰম আনন্দ সমুদ্ৰ মজিত হয় সেইজন পৰম আনন্দ সমুদ্ৰত মজি থাকিব আকৌ কলিৰ লোকসকলৰ অৱস্থাৰ সম্পৰ্কেও লিখিছে কলিত লোকৰ মলিন মতি নোপজয় আন পুণ্য সম্প্ৰতি কলি যুগৰ লোকসকলক কলিয়ে প্ৰায় পাপমতি কৰি তুলিলে নামৰ দৰ্তা অপৰাধৰ অপৰাধী কৰি তুলিলে গতিকে এই লোকসকলৰ আৰু বেলেগ পুণ্য অৰ্জন কৰিব নোৱাৰিব কাৰণ সকলো পাপী হৈ গল তেনেকুৱা পাপী লোকক কিহে উদ্ধাৰ কৰিব লিখিছে নামে সে পৰম ধৰ্ম কলিত নামে সে মৰণ সম্বলবিত গতিকে কলিযুগৰ লোকসকলৰ কাৰণে নামেই হল ধৰ্ম আৰু মৰণৰ সম্বলবিত অন্তিম সময়ত মহা আনন্দৰে দেহ এৰিবলৈ কাৰোবাৰ যদি ইচ্ছা আছে নামৰ লগত সম্পৰ্ক ঘটাই লোৱা তোমাৰ যিটো ইচ্ছা হ'ব ফাটিমে অলপ কাট খাই গৈছে হপাই দেই 1 ঘণ্টা হৈছে কৃষ্ণ দি আছো ৰ'ব মাধৱক ধৰিছে আমাৰ হৈ গৈছে আৰু আপোনাৰ সকলোবোৰ নিজে তথাপিতো মই ইমান দেখিলে কৰিবই মোবাইলটো মুখৰ আগত টেবুলত ৰাখি কৰি আছো সময়টোৰ প্ৰতি লক্ষ্য নাই ক্ষমা কৰিব ফেনৰ জানি কেজি বিষয়ৰ ধান্দা আমাক গুৰুজনে কৈছে শৰীৰৰ নামক গলত বান্ধা বিষয় ধান্দা কাৰণে আমি বুজি পালোৱে আৰু আমি যিটো গাঁতত পৰি আছো তাতকৈ বেছি ধান্দা কৰিবলৈ মানা কৰিছে একেবাৰে সোমাই যাবলৈ মানা কৰিছে চলাবতো লাগিবই যেনে ধৰণৰ ধৰ্ম নহলে কাৰ্যসিদ্ধি নহয় যিটো ধৰণৰ পৰা মানে ভোগ কৰিব পাৰি সেইটো ধৰণেহে পিছত দৌৰক আৰু প্ৰভুক চিন্তা কৰি ভকতৰ সংগ লৈ শৰীৰৰ নামতো গলতো বান্ধা ৰামকৃষ্ণ নাম খালি গলত থাকিব লাগিব কৃষ্ণ শব্দ ৰাম কৃষ্ণ ইমান সুবিধা আমাক দিছে কত পুণ্য পাই মনুষ্য তনু কিমান যে পৰ্বতৰ পুণ্য আছিল আমি মনুষ্য তনু কৰিলো আৰু পাই লৈ ইহাক বিফল নকৰা কোনো সাৱধান কৰিছো এইটো নষ্ট নকৰিবা এবাৰ নষ্ট কৰিলে 3 তৰু হবা আকৌ সতৰ্ক কৰি দিছে মোহ নিদ্ৰাৰি লোৱা চেতন তোমালোকে মোহ নিদ্ৰাত সোমাই আছা তোমালোকে চেতন লোৱা চেতন লৈ কি কৰিবা কৃষ্ণৰ সেৱাটো কৰা যত্ন কৃষ্ণ সেৱা কৰি যত্ন কৰা আমাক আকৌ উপায় দিছে সত্যৰে কৰা পৰলোকৰ কাম কৰা অকল ইহলোকৰ কাম কৰি থাকিলে নহব
আপোনালোকৰ কাম কি? ঘোষিও ঘনে ঘনে ৰাম, ঘনে ঘনেটো বুজি পাব লাগিব। নিৰন্তৰে আমি বুজি নাপাওঁ, অবিৰামটো বুজি নাপাওঁ, অবিশ্ৰামটো বুজি নাপাওঁ, সততটো বুজি নাপাওঁ। আকৌ ভুলদৰে কীৰ্তনৰ শেষত ঘনে ঘনে কিজানি বুজি পাব। সেইকাৰণে ঘোষিও ঘনে ঘনে ৰাম ৰাম গাঁৱলীয়া শব্দ ব্যৱহাৰ কৰিও আমাক নাম ল'বৰ কাৰণে উপদেশ প্ৰদান কৰি থৈ গ'ল। সেই আমাৰ সত্ৰ সত্ৰীয়াসকল, আমাৰ পিতৃয়ে আপোনালোকক সত্ৰ পাতি সত্ৰীয়া বনাই দিছিলে। আমি আগত সত্ৰবিলাক আউনীআটী সত্ৰ, দক্ষিণ পাট সত্ৰ এইবিলাকক সত্ৰ বুলি ভাবিছিলো। কিন্তু আমাৰ এই অনুষ্ঠানটোৱে আপোনালোকৰ গৃহবিলাকক আশ্ৰমৰ পৰা আমি সত্ৰ বনাই দিলো, সত্ৰীয়া। আপোনালোক মহাভাগৱত আপোনালোকৰ মুখত নাম থাকে। গতিকে নাম অমৃত সকলো মহাসন্ত মহন্ত সিদ্ধাত্মালৈ পুনৰ পুনৰ ভক্তি ভৰা স্মৰণ নিবেদন জনালো। আজি আমাৰ দীঘলীয়া হ'ল, আপোনালোকে ক্ষমা কৰি দিয়ক। আমি কওঁকৈ কৈ থকা নাই, মোক ভগৱন্তই ইয়াতে থাকি যি কৈছে তাকে অলপ আলাপ কৰিলো। আপোনালোকে জনা কথাখিনিকে ক'লো। আৰু যদি মই ক'ৰবাত ভুল কৰিছো আপোনালোকে শুধৰাই ল'ব। আৰু দেউতাই জ্ঞাত কৰি থাকিব দিনটো পাৰ কৰিবৰ কাৰণে আমি আগবাঢ়াত আমাৰ অনেক অপৰাধ হ'ব পাৰে। সমস্ত অপৰাধক ক্ষমা বিচাৰিলো। কোটি কোটি ভুল অপৰাধনীতে কৰোণাৰ দুৰাশয় সেইভৰি মদাশয় হনুমানী ক্ষমীয় কৃপাময়, ক্ষমীয় কৃপাময় কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। আমি গৈ এক দুহাই দিবৰ কাৰণে সেৱা দিলো। কৃষ্ণ মহাকৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। মোহনিতা এৰিলো চেতন, কৃষ্ণৰ সেৱাত কৰা যতন, সত্তৰে কৰা পৰলোক কাম, ঘোষিও নিৰন্তৰে ৰাম ৰাম, হৰি ৰাম।